আমার কীর্তনটো বিগত 50 বছরের পৰা চলি আছিলে। মাজতে 4-5 বছৰমান বন্ধ আছিলে কোভিডৰ কাৰণে আৰু বিভিন্ন কাৰণতে। আৰু এই বছৰৰ পৰা আমাৰ ৰাইজে মিলি আমাৰ বয়োজ্যেষ্ঠবিলাকে আমাক ক'লে যে কীৰ্তনটো কৰিব লাগে আৰু আমাৰ হিন্দু ধৰ্মটো ৰক্ষাৰ কাৰণে আমি পুৰা বয়সত কীৰ্তন কৰি এনেকৈ ভাবিব নালাগে। যুৱকসকলে আগাই আহিব লাগে আৰু আমাৰ এই কীৰ্তনটো প্ৰতিষ্ঠা কৰিছিলে আমাৰ ইয়াতে থকা সন্তোষ চৰকাৰ মহাশয়। তেখেতে এতিয়া আছে, আজি ইয়াত আমাৰ ইয়াত উপস্থিত নাই। বিগত 50 বছৰৰ পৰা চলি আছে। আৰু আমি এটা বিশেষ অনুৰোধ কৰোঁ ৰাইজক যে কোনোবা হিন্দু সংগঠনৰ যি আছে কোনে চেক্ৰেটাৰী প্ৰেচিডেণ্ট সেইটো নাচায়, গান বৰঙণিৰ কাৰণে আৰু সহায়তাৰ কাৰণে চবে আগবাঢ়ি আহিব লাগে। জয় হৰে কৃষ্ণ। আজি বস্তুপুৰ নগৰৰ সংকীৰ্তন অনুষ্ঠানৰ আজি মণ্ডপ উপস্থিত আমার এই মণ্ডপ সংকীর্তন কমিটির সভাপতি মহোদয়, কার্যকরী মহোদয়, কমিটির সভাপতি মহোদয়, আমার 19 নম্বর ওয়ার্ডের পারিকর ধনঞ্জয় রয় ডাঙরিয়া, 20 নম্বর গৌরগোপাল মন্ডল ডাঙরিয়া, কীর্তন আজি আমার 2 দিনীয়া হল। আমার কালি এইটো কমপ্লিট গধূলি লয় এইটো কমপ্লিট হ'ব। পৰহি এইটো আৰু এইটো আছে এইটো চলিব। আমাৰ মেইন উদ্দেশ্য হ'ল যে আহোমসকল মোটামুটি বন্ধ হৈছিলে, সেইটো কাৰণে গোটেই ৰাইজে মিলি এটা মিটিং পাতি তাৰপিছত এইটো ডিচিজন লোৱাৰ পিছত এইটো আজি আমাৰ হৈছে। কাৰণ যোৱা জানুৱাৰী 22 তাৰিখে যিটো ৰাম মন্দিৰ উদ্বোধন হৈছিলে সেইটো হিচাপতো আমাৰ এদিন দীপাৱলীও আছিলে। আজি মানে সেই জানুৱাৰী 22 তাৰিখে যিটো হিচাপত ধৰি যায় তেনেহ'লে এইটো মানে প্রত্যেক দিন দীপাবলির পরব, প্রত্যেক দিন আমার রাম নাম পরব। এইটো হিসাবতে আমার প্রত্যেক রাইজে মিলি কিনি এইটো রাম নাম কীর্তনটো চলাই আছে। এইটোৱে নহয়, মাহে মাহে গোটেই জেগাত আপুনি পাই থাকিব। কাৰণ অলৰেডি তাৰ পৰা যিটো আয়োজন হ'ল সেইটো তাতকৈ মানে গোটেই ৰাইজে জেগাত জেগাত এইটো পাতিব। আগতে বছৰ পাতিব, গোটেই কণ্টিনিউ এইটো হ'ল। আছে আমাৰ 3 দিনীয়া কাৰ্যসূচী। কালি আমার আরম্ভণি হয়েছে যে আমার মেয়র মিটিংটা এখানে উদ্বোধন করছিলে। আজি রাত্রিপুৱা 5টা বজাত কন্টিনিউ চলি আছে। কালি 5টা বজাত, কালি গধূলি 5টা বজাত এইটো শেষ হ'ব। তাৰপিছত যে আমাৰ পৰহি যিটো আছে এইটো একচুৱেলি আজি যে কীৰ্তনটো হৈ আছে আমি সৰুৰ পৰা দেখি আছিলোঁ। এই কীৰ্তনটো লিড সদায় বয়সীয়াল মানুহবিলাকে লৈছিলে। তো আমি যেতিয়া সৰু আছিলোঁ, কিন্তু আজি কিবা কাৰণত আমাৰ এই কীৰ্তনটো 4-5 বছৰ হোৱা নাই। সেইকাৰণে আজি ডেকা মানুহ বহুত এই কীৰ্তনৰ লগত জড়িত হৈছে। এইটো ৰাইজৰ কাৰণে, সমাজৰ কাৰণে এইটো এটা শুভ লক্ষণ। এতিয়া ডেকা ল'ৰাবোৰ যদি অলপ ধৰ্মৰ ফালে আগবাঢ়ি যায় তেতিয়াহ'লে সমাজখনো অলপ ভালৰ দিশে আগবাঢ়িব। তো গতিকে আমি এতিয়া যে ৰাইজ আছোঁ, ৰাইজে পুৰা এতিয়া 2 দিন আমি কৃষ্ণ নামেৰে পুৰা মিলিত হৈ আছো। এতিয়া আমাৰ এটাই উদ্দেশ্য যে হৰি নামটো সমাজত পুৰা বিয়পাই দিয়াটো। তো গতিকে আমাৰ এতিয়া মানে যিমান পাৰোঁ আৰু হৰি নামটো আমি ৰাইজক বিলাই দিবৰ কাৰণে আমি সমৰ্পিত হৈছোঁ। তো গতিকে আমাৰ খুব আনন্দ আৰু ফূৰ্তি অনুভৱ হৈছে। এনেকুৱা জানি আমাৰ প্ৰভু শ্ৰীকৃষ্ণ সমাজৰ সকলো ব্যক্তিক মানে শক্তি দিয়ক, সৎ বুদ্ধি দিয়ক যে এনেকা ধৰ্ম প্ৰচাৰ যেন আমি কৰিব পাৰোঁ আৰু আমি যিখিনি কৰিব পাৰিছোঁ সেইখিনি যেন সদায় কৰিব পাৰোঁ। এইটোৱে মোৰ বক্তব্য। হৰে কৃষ্ণ।